Hey! Grow out of grow! Grow! Hey! বাইখো জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা অনুষ্ঠিত হয়। এয়া হ'ল আয়া বাইখস্থান। দুধনৈ 26 সংখ্যক বাইখ উৎসৱৰ লগত সংগতি ৰাখি বাইখ দেৱীক পূজা কৰা স্থান। ইয়াত কিছু সময়ৰ পিছত ইয়াত বাইখ উৎসৱৰ লগত সংগতি ৰাখি যি পূজা আয়োজন কৰিছে এই পূজা বাইখ পূজা। এই পূজা কিছু সময়ৰ পিছত এই স্থানতে অনুষ্ঠিত হ'ব। জেঠ মাহৰ পূৰ্ণিমা তিথি ৰাতিপুৱা গা পা ধুই এনেদৰে পূজাৰীসকল পূজাস্থলীলৈ আহে। পূজাস্থলীলৈ অহা আমি পূজাৰীসকলক দেখিছোঁ সন্মুখত জোঙা আৰু বাইখ দেৱীক মনোৰঞ্জন তথা গীত মাতেৰে সন্তুষ্ট কৰিবৰ কাৰণে খাম ঢোল ইত্যাদিৰে লগতে পূজাৰ সামগ্ৰীৰে বাইখস্থানত বাইখ পূজাস্থলীত পূজাৰীসকল প্ৰৱেশ কৰা আমি দেখিবলৈ পাইছোঁ। বাইখ দেৱীৰ সৈতে মুঠ 32জন দেৱ দেৱীৰ এই পূজাত অন্তৰ্নিহিত হৈ থাকে। তথাপি ৰাভা অধ্যুষিত অঞ্চলভেদে দেৱ দেৱীৰ সংখ্যাও কিছু পাৰ্থক্য নথকা নহয়। কিছুমান থানত 3টা, 7টা, 9টা আৰু 14টা পৰ্যন্ত দেৱ দেৱী থকা দেখিবলৈ পোৱা যায়। কিন্তু সকলো থানতে মুখ্য স্থান আয়া বাইখকে দিয়া হয়। এইটো কি পাত? আমি ফকচাক বুলি কওঁ। ফকচাক। গাঁৱৰ ভাষাত পূজাত ব্যৱহৃত চৰাই আৰু গাহৰি মাংসৰে কেঁচা চুঙাত বাঁহৰ চুঙাত ফকচাকৰ সৈতে চাউলৰ গুড়ি দি ভোগ বনোৱাৰ কাৰণে পূজাৰীসকল প্ৰস্তুত কৰি থকা আমি দেখিবলৈ পাইছোঁ। ফকচাক তেওঁলোকে পৰিষ্কাৰ কৰি আছে। পিঠাগুড়ি আৰু গৈলানজাত পাত যিটো ৰাভা ভাষাত ফকচাক বুলি কোৱা হয়, সেই পাতসমূহ এনেদৰে পৰিষ্কাৰ কৰি থকা দেখিবলৈ পাইছোঁ। ফকচাক বাইখত বনোৱাৰ কাৰণে মহিলাসকলে এনেদৰে পিঠাগুড়ি খুন্দি আছে। আমাৰ বামুণডাঙাৰ পূজাৰী দলৰ যি মহিলা সেইসকলে এনেদৰে চাউলৰ গুড়ি খুন্দি আছে উৰালত। আৰু এই চাউলৰ গুড়ি কিছু পাত ঢেকীয়া ফকচাক অন্যান্য গাহৰি মাংসৰে এটা চুঙাত ডিঙাই পূজাৰ কাৰণে এয়া বাইখ দেৱীৰ ভোগত ব্যৱহাৰ কৰিবৰ কাৰণে পিঠাগুড়ি মহিলাসকলে খুন্দি থকা আমি দেখিবলৈ পাইছোঁ। এনেদৰে বাইখ পূজাৰ বাবে মহিলাসকল পিঠাগুড়ি প্ৰস্তুত কৰে। লগত কি কৰিব আৰু গাহৰি মাংস দিব, মুৰ্গী মাংস এইবিলাক গোটাই দিয়ে। তাৰপিছত এই পিঠাগুড়িৰ লগত চুঙাত পিঠাগুড়িৰ লগত আমি ডিঙাব। সেইটো ফকচাক কয় নেকি? ঢেকীয়াও থাকে, গাহৰি মাংস থাকিব। আচ্ছা, বাইখ উৎসৱত ফকচাক তৈয়াৰ কৰিবৰ কাৰণে এনেদৰে চুঙা সাজু কৰি থোৱা হৈছে। আচ্ছা, এই দুধনৈ বাইখ যি হাদাম ইয়াত আজি পূজা আৰম্ভ হ'ব। ইয়াত পূজাৰ সময়ত যিখিনি কৰণীয় কি কি কৰিব আপোনালোকে? প্ৰথমতে আমাৰ কি কৰিব, বামচি কি কৰিব ছটিয়াব। তাৰপিছত খমখাৰ মেৰামুখ এইগিলা গাড়িব। আচ্ছা, গাড়াৰ পিছত গাহৰি বলি দিব আৰু মুৰ্গী বলি দিব আৰু ছাগলী বলি দিব। ইয়াত তাৰপিছত আৰু বলি দিয়াৰ পিছত আমাৰ প্ৰসাদ আছে, ফকচাক বুলি কয়, সেইটো তাত দিব দেৱতাৰ কাৰণে। তাৰপিছত আমাৰ নাচনি আছে, সাজপাৰ কৰি কিনি নাচ আৰম্ভ হ'ব। আৰু ইয়াত নাচ আৰম্ভ হ'ব। বাইখ দেৱী মানে পূজাৰ সন্তুষ্টিৰ কাৰণে নাচ আৰম্ভ হ'ব। যিহেতু নামে ৰং বুদ্ধি, ৰঙকে চাই। আচ্ছা,
সেইটো কাৰণে আমি নাচি দেখুৱাব লাগিব দেৱতাক সন্তুষ্টৰ কাৰণে। আচ্ছা, আয়া বাইকৰ সৈতে থকা দেৱ দেৱীসকলৰ ভিতৰত মহাবলী, শিশুৰাণী, চাম্পাইমাৰী, মাইচাৰী, তামাই, নাকাটি, ৰংবুদী, কংস, টবাৰাণী, খুচুৰী, বাকচাৰী, মাৰুখেত্ৰী, শিপুদাৰমাং অৰ্থাৎ শিৱদাৰমাং, হাচু, বাইজুৰি, ফেদাৰ, মানিগ্ৰাম, মণিগ্ৰাম, ৰাক্সি, পেৰাচু, পেৰহাচু, দাদুৰী, কেউটি, নেউটি দেৱী, বিন্দু ঠাকুৰ, পিন্দু ঠাকুৰ, খাইৰংদাং, চাংখাতি, জগন্নাথ, জলকুঁৱৰী, চিকাবুদী, তুৰা, নন্দ ঋষি, কন্দ ঋষি ইত্যাদি। এই শিলসমূহ যি দেখিছে, এই শিলসমূহত পূজাৰীসকলে বহে, তেওঁলোকৰ এইসমূহ আসন। পূজাৰীসকলে কিছু সময়ৰ পিছত বাৰনাক্কাই পদ্ধতিৰে ইয়াত পূজা আৰম্ভ কৰিব।
অনেক কাজ উত্তৰে তেওঁলোকে পূজা সমাপন কৰে। মহিলাসকলক পূজাৰ ভোগ আৰু মদ লৈ অহা আমি দেখিবলৈ পাইছোঁ। এয়া সেইবোৰ যে টিকিলি সেইবোৰত মদ আনিছে, কেঁচা মদ।